ৰাইজে কৰায়ত্ব কৰিলে তেল চোৰক জব্দ 60 লিটাৰকৈ চোৰাং তেল এস্কেভেটৰ ফকলেণ্ডৰ পৰা নিশা তেল চুৰ কৰে চোৰে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ঘটনাটো সংঘটিত হৈছে জুৰিয়াৰ চামধৰাত জুৰিয়াৰ চামধৰা চোৰাইডেম জুৰিয়াৰ বিভিন্ন অঞ্চলত বহুদিনৰ পৰাই পৰি গৈছিল চুৰিটা আমাৰ ইয়াত আজি 1 বছৰ ধৰি ইহঁতে মানে হেৰি ঢাচ খায় পইচা যেতিয়া নাপায় তেতিয়া মটৰ মছজিদৰে হওক পাব্লিকৰে হওক 4-5টা মটৰ বেছি দিছে ছাগলী যি পায় ইহঁতে বেছি দিয়ে আজি ৰাতি কি কৰিছে আপোনাৰ এই হকলেণ্ড আমাৰ পথাৰত আছিলে সেই হকলেণ্ডটোৰ পৰা প্ৰায় 80-100 কুইণ্টেল তেল খুলি লৈ আহিছে তেতিয়া মোৰ ভতিজা ৰাতিপুৱা আহিছে মোৰ ঘৰত আহি ক'লে এনেকৈ ঘটনা তেল নাইকৈ অমুকৰ ঘৰত এটা সন্ধান পাইছোঁ তেতিয়া মই ৰাইজ লৈ পেলাই আমাৰ বিডিবিৰ মানুহ লৈ পেলাই আহিছোঁ আহি পেলাই দেখিছোঁ তেলটো ইয়াতে আছে আমি তেলটো মানে ইয়াতে নজৰবন্দী ৰাখি থানাত গৈছোঁ অচি ছাৰৰ লগত ডিছকাছ কৰিছোঁ অচি ছাৰে পিছে হেৰিয়ে পাৰ্টি পঠাই দিছে এতিয়া মানে জব্দ কৰি থানালৈ চুৰি হোৱা তেল আপোনালোকে উদ্ধাৰ কৰিছে চুৰি হোৱা তেলটো আমি বিডিবি প্লাছ ৰাইজে উদ্ধাৰ কৰিছোঁ উদ্ধাৰ কৰি থানাত সমজাই দিছোঁ এটা বৃহৎ চক্ৰ নেকি বৃহৎ চক্ৰ এইটো চক্ৰৰ পৰাই আমাৰ জুৰিয়া এলেকাত যিমান দুৰ্নীতি হয় চুৰি ডকাইতি চব ইয়াত হয় এইটো পাৰ্টিৰ হয় এইটো পাৰ্টিৰ লগত বৃহৎ চক্ৰ এটা সোমাই আছে কিছুমান দোকানীও আছে চুৰটো ধৰিব পাৰিছে চুৰটো ধৰিব পৰা নাই পলাই গ'ল সিহঁতৰ লগত কিছুমান দোকানীও আছে না সিহঁতক ধৰিলে সব ওলাই যাব ইনশাআল্লাহ